guys, কি খবৰ সকলোৰে এতিয়া এটা ৰেচিপি বনাই আছো কি ৰেচিপি বনাই আছো বাৰু দেখাম আপোনালোকক এয়া দেখিছে নে এয়া বইল ফিশ এটা এনেকৈ খাবলৈ মন যায় ভুল বনাই আছে বইল ফিশৰ ৰেচিপিটো কেনেকৈ বনাও দেখাম মই ব্লগ দেখাই থাকো আৰু ভাবিছো বইল মাছৰ ৰেচিপিটো বনাও এনে আহক প্ৰথম আপোনালোকে ভিডিঅ চাব আৰু ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব या मैं माছ 3 পিস লৈ লৈছো আৰু ইয়াতে জিৰা গুৰি ধনিয়া গুৰি আৰু নিমখ আৰু কেঁচা বিলাহী আছিল কেঁচা বিলাহী কাটি লৈছো আদা নহৰ পেষ্ট লৈছো বহুতে সিম্পল হয় আৰু একদম এখিনি বস্তু দিছো বেলেগ কুটি নাই জলকীয়া দিয়া নাই যেহেতু মাইনাই খাব নোৱাৰে আৰু গুটিখিনি অলপমান ভালকে লৰাই বগৰা ইয়াত পানী দি লৈছো আৰু ইয়া পানী দিয়াৰ পিছত ইয়া আমি গেছটো গৰম জ্বলাই লৈছো আৰু জ্বলাই লৈ গুটিখিনি এতিয়া আমি উতলাই থাকিম একদম সিম্পল হয় দেখিলে আপোনালোকে জিৰা জালুকৰ গুৰি ধনিয়া পাউডাৰ বহুত ধুনিয়া সুপৰ নিচিনা লাগে খাবলৈ আৰু ভাতৰ লগত খাই ভাল লাগিছিল এয়া দেখিছে হৈ গল আমাৰ আলুটো ধুনিয়াকে সিজি গৈছে আৰু সুপুৰা সুপৰ নিচিনা লাগে খাবলৈ আৰু ৰেডি হৈ গৈছে একদম সিম্পল ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু এনেকৈ বনাই খাব আপোনালোকেও আৰু হেলদি হয় কাৰণ যেটো তেল নাই আজিলৈ আহিছো তেন্তে বাই বাই